কামৰূপৰ বকুত বৃহৎ পৰিমাণৰ চুৰি গুটখা জব্দ বকুৰ লোচনাবৰীত আৰক্ষীৰ অভিযানত জব্দ 107 কাৰ্টুন চুৰি গুটখা লগতে আৰক্ষীৰ জালত পৰিছে 3 ডকাইত লোচনাবৰীৰ মফিজুল ইছলাম নামৰ এগৰাকী লোকৰ বাসগৃহত গোপনে মজুত ৰখা অৱস্থাত জব্দ কৰা হয় প্ৰায় 35 লাখ টকা মূল্যৰ মাস্তাবা ব্ৰেণ্ডৰ গুটখাখিনি ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ডকাইতি কাণ্ডৰে জড়িত বকুৰ কাৰিগাঁৱৰ খাইৰুল হক গোৱালপাৰাৰ কৃষ্ণাইৰ মফিদুল আলী আৰু বকুৰ লোচনাবৰীৰ মফিজুল ইছলাম বাক্সা জিলাৰ সহকাৰী আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাৰ নেতৃত্বত চলা এই অভিযানত মন্দিৰা আৰক্ষীৰ সহযোগিতাত উদ্ধাৰ কৰা হয় এই বৃহৎ পৰিমাণৰ গুটখাখিনি এটো গাঁৱৰ এটা আমাৰ সাংঘাতিক বদনাম এটো ঘূৰাই পোৱা নাযায় তো স্বাভিমানো আছে না আমাৰ গাঁওখনত তাৰপিছত মই পলম গৈ যেতিয়া গম পাইছোঁ এইটো তই মৰ্মান্তিক দুখ পাইছোঁ এটা দুখ প্ৰকাশ কৰিছোঁ কি বস্তুটো কি বুলি গম পাইছে আপোনালোকে এইটো মোৰ মিছেছে সোনকালে উঠিছিল মিছেছে আহি দেখি গৈছে যে মফিদুলৰ ঘৰত বোলে পুলিচ মানুহে গদ খাই আছে কিবা শিখৰৰ নিচিনা বস্তু শিখৰৰ কাৰ্টন বহুত ময়ো ধুমধামকৈ উঠি মুখ ধুই আহি যাওঁ হয় সঁচা কথা শিখৰৰ নিচিনা এইটো মস্তবা হয় মস্তবা পাণ মছলা কাৰ্টনত লিখা মতে দেখা পাইছোঁ চুৰি সামগ্ৰী এইটো চুৰি সামগ্ৰী হয় আৰু এতিয়া মই ইয়াত আহি জানিব পাৰিছোঁ 3 দিনমান আগত বোলে আনি থৈছে ইয়াত আৰু তেওঁলোকক লৈ যোৱা কথা আছে কাৰ ঘৰত উদ্ধাৰ হৈছে এইটো মফিজুল ইছলামৰ ঘৰ গাঁওখনৰ নাম কি বাহাৰামী গাঁওখনৰ নাম কি সৰি লছনেবৰী মফিজুল ইছলাম এইটো কি কিহৰ ব্যৱসায়টো ব্যৱসায় নহয় ইহঁতে ডকাইত কৰি আনি ইয়াতে থৈ দিছিল সেইটোৱে আৰু কোনে ডকাইত কৰি আনিছিল ইহঁতে আনিছিল ইহঁতে ল'ৰাকেইটাই কি নামটো লোকৰ এতিয়া নাম খাইৰুল আৰু এয়া মফিজুল নেকি ক'ত ৰাখিছিল আপুনি আমাৰ ইয়াতে ৰাখিছিল আপোনাৰ কিয় ৰাখিলে ৰাতি মানে আনি থৈ দিলে এতিয়া আৰু মই এইটোৱে ভুল হৈছে মোৰ ৰাখাটো পৰোক্ষভাৱে আপুনি জড়িত আছে নাই জড়িত নাই মই জড়িত নাছিলে আপোনাৰ ঘৰত আনি থ'ব ইয়াৰ কাৰণ সেইটোৱে ভুল হৈছে মোৰ ঘৰত ৰাখাটো বস্তুটো কি বস্তুটো এইটো পাণ মছলা হয় ক'ৰ পৰা আনিছে বা এইটো বৰ্মাৰ পৰা আহিছে চাৰে আহিছে বৰ্মাৰ পৰা অনা হৈ গৈছে বৰ্মাৰ পৰা আনিছে ত' অবৈধভাৱে আনিছে অবৈধভাৱে আনিছে আপুনি এই ব্যৱসায়ত জড়িত কিমান বছৰ হ'ল এইবোৰ জড়িত নাই মই একেবাৰে জড়িত এইবোৰ একেবাৰে জড়িত নাই আপোনাৰ ঘৰত ৰাখিছে কেৱল মই খালি প্ৰথম ঘৰত আনি ৰাখি থৈছিলোঁ মালটো সেইটোৱে মোৰ ভুল হৈছিল এইবাৰ ৰখাটো মানে চোৰৰ মালবোৰ কেনেকৈ জানে যে আপোনাৰ ঘৰত আনি থ'লে বস্তুটো নিৰাপত্তা থাকিব সিহঁতে মানে আহি মানে চাইছে এনেকৈ ঘৰত তাৰপিছত মই বজাৰ লগ পাই গ'লে এটা মাল আনিছোঁ কিবা এটা বস্তু আনিছোঁ বস্তুটো ৰাখি দিম মই সৰু সুৰা কিবা বস্তু আনিছে নেকি কেতিয়া তাৰপিছত ৰাতি আনিছে সিহঁতে যোৱা ৰাতি নহয় আজি 3 দিনমান হ'ল কিমান পেকেট আছে 107 পেকেট পাইছে 107 পেকেট আছে কিমান মূল্য কিমান হ'ব ইয়াৰ মূল্য মোটামুটি চাইনতে ক'লে মোটামুটি 35 লাখ মান হ'ব 35 লাখ ক'ত দিয়াৰ পৰিকল্পনা আছিল এইবিলাক সেইবোৰ মই নাজানো মই ৰাখিছোঁহে মই এইটো মই কৈছে যে 35 লাখ মান হ'ব আপুনি কৈছে যে ইয়াৰ বজাৰ মূল্য ইয়াত ছাৰে কোৱাৰ পিছতহে গম পালোঁ মই এইটো মূল্যটো এতিয়া গম পালোঁ ছাৰ আহিছে ছাৰ ৰিকভাৰী কৰাৰ পিছত ছাৰে ক'লে কিমান টকাৰ মাল মানে ক'লে ছাৰে ক'লে এনেকুৱা 35 লাখ মান টকা হ'ব আৰু কোনো মাল আপোনাৰ নামটো কি ক'লে মফিজুল ইছলাম গাঁওখনৰ নাম কি লছনেবৰী উল্লেখ্য যে কিছুদিন পূৰ্বে বাক্সাৰ বৰমাৰ পৰা ডকাইতি হৈছিল